Aroma of North East Kitchenত আপোনালোকক স্বাগতম জনাইছো। চাওঁতে 2023 চনটো শেষেই হ'ল। মই আজি 31 ডিসেম্বৰ ৰাতি খাব পৰাকে হাঁহ মাংসৰ ৰেচিপি এটা আপোনালোকলৈ আগবঢ়াইছো। আশা কৰিছো হাঁহ মাংসৰ এই ৰেচিপিটো আপোনালোকে ভাল পাব। এতিয়া আহকচোন ভিডিওটো চাওঁ। হাঁহ মাংসৰ এই ৰেচিপিটোৰ বাবে মই প্ৰায় 600 গ্ৰাম হাঁহ মাংস ধুই লৈছো। পোনপ্ৰথমতে হাঁহ মাংসখিনিত প্ৰায় 1 চামুচমানকৈ নিমখ, হালধি, ধনিয়া গুড়ি, জিৰা গুড়ি আৰু অলপমান মিঠাতেল দি মাংসখিনি হাতেৰে ভালদৰে মিহলাই প্ৰায় 20 মিনিটমান সময় ৰাখিব লাগিব। আপোনালোক সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা থাকিল। নৱবৰ্ষই আপোনালোকলৈ মনে বিচৰা ধৰণেৰে সুখ সমৃদ্ধি কঢ়িয়াই আনক আৰু লগতে আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিলো। এতিয়া কেৰাহীখন গেছত গৰম কৰি তাত প্ৰয়োজনমতে মিঠাতেল দি তেলখিনি ভালদৰে গৰম হ'বলৈ দিব লাগিব। তেল গৰম হ'লে তাত লং, ইলাচি, দালচেনি, তেজপাত আৰু কুটি লোৱা পিঁয়াজখিনি দি অলপ সময় ভাজিব লাগিব। মোৰ দুয়োটা ইউটিউব চেনেল এৰোমা অফ নৰ্থ ইষ্ট কিচেন আৰু এৰোমা অফ আছামিজ কিচেনত হাঁহ মাংসৰ কেইবাটাও ৰেচিপি দিয়া আছে। এই ৰেচিপিটো স্পেচিয়েলি নিউ ইয়েৰ বুলি দিয়া হৈছে। আশা কৰিছো আপোনালোকে এই ৰেচিপিটো ভাল পাব। পিঁয়াজখিনি অলপ সময় ভজাৰ পিছত ৰঙচুৱা হ'বলৈ ধৰিছে। এতিয়া তাত জলকীয়া গুড়ি আৰু মিট মছলাখিনি দি ভালদৰে লৰাই দিব লাগিব। মছলাখিনি তেলৰ লগত বৰ ধুনীয়াকৈ মিলি গৈছে। এতিয়া তাত হাঁহৰ মাংসখিনি দি ভালদৰে লৰাই ঢাকি দিব লাগিব। মাজে মাজে লৰাই হাঁহৰ মাংসখিনি প্ৰায় 20 মিনিটমান সময় ভাজিব লাগিব। মাংসখিনি মাজে মাজে লৰাই প্ৰায় 20 মিনিটমান সময় ভজা হৈ গৈছে। এতিয়া তাত আদা নহৰুৰ পেষ্টখিনি দি ভালদৰে লৰাই দিব লাগিব। এতিয়া মাংসখিনিত ডাঙৰকৈ কাটি লোৱা দুটা আলু দি লৰাই ঢাকি দিব লাগিব। প্ৰিয় দৰ্শক, মোৰ এই চেনেলটোত আমাৰ পৰম্পৰাগত বিভিন্ন ধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ' আপোনালোকে চাবলৈ পাব। এতিয়াও যদি আপোনালোকে মোৰ চেনেল এৰোমা অফ নৰ্থ ইষ্ট কিচেনক ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মই পোষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ন'টিফিকেশ্যন মই ভিডিঅ' পোষ্ট কৰাৰ লগে লগে আপোনালোকে পাই যাব। আলুৰ লগত মাংসখিনি প্ৰায় 10 মিনিটমান সময় ভজা হৈ গৈছে। মাংসও ফুটিবলৈ ধৰিছে। এতিয়া তাত 1 কাপমান গৰম পানী দি মাংসখিনি ভালদৰে লৰাই অলপ সময় ভাজিব লাগিব।
মাংসখিনি অলপ সময় ভজাৰ পিছত মাংসত দিয়া পানীখিনি শুকাবলৈ ধৰিছে। এতিয়া তাত প্ৰয়োজন মতে গৰম পানী দি মাংসখিনি লৰাই ঢাকি উতলিবলৈ দিব লাগিব। মাংসখিনি প্ৰায় 15 মিনিটমান সময় উতলোৱা হৈ গৈছে। এতিয়া তাত প্ৰয়োজন মতে জালুকৰ গুড়ি দি মাংসখিনি লৰাই ঢাকি আকৌ প্ৰায় 5 মিনিটমান সময়ৰ বাবে উতলিবলৈ দিব লাগিব। হাঁহৰ মাংসৰ জালুকীয়া আঞ্জা প্ৰস্তুত হৈ গৈছে। এতিয়া গেছৰ জুই নুমুৱাই দিব লাগিব। হাঁহৰ মাংসৰ এই জালুকীয়া আঞ্জাখন ৰান্ধোতে মই কি উপকৰণ লৈছোঁ ইয়াতে মই লিখি দিছোঁ, আপোনালোকে ৰন্ধাৰ আগতে এবাৰ চাই ল'ব পাৰিব। হাঁহৰ মাংসৰ জালুকীয়া আঞ্জা প্ৰস্তুত হৈ গৈছে। এতিয়া পাত্ৰ এটাত উলিয়াই ভাত বা ৰুটিৰ লগত পৰিৱেশন কৰিব পাৰিব। হাঁহৰ মাংসৰ এই জালুকীয়া আঞ্জাখন খাবলৈ বৰ সোৱাদ হয়। আপোনালোকেও কেতিয়াবা মই ৰন্ধাৰ দৰে এনেদৰে ৰান্ধি খাই চাবচোন। এনেকৈ ৰান্ধিলে মোৰ ল'ৰাটো আৰু হাজবেণ্ডে খাই বৰ ভাল পায়। সেয়ে আপোনালোকৰ লগত ভিডিঅ'টো মই শ্বেয়াৰ কৰিলোঁ। আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এনেধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ, ধন্যবাদ।